এয়া হৈছে ফুলকবি খেতি। এই ফুলকবিৰ ভেৰাইটিটো হ'ল 1522 বুলি কয়, সিনজেন্টা কোম্পানী। এই কফিটো 75 মানে 75 দিনৰ পৰা 85 দিনৰ ভিতৰত খেতি আহে। এয়া খুব অলপ ওখ মাটি লাগে। বয়স যেতিয়া 25 দিনৰ পৰা আৰম্ভ কৰি তাক 3-4 বাৰ পানীৰ প্ৰয়োজন হয়, 2 বাৰ নিকানি কৰিব লাগে। এই খেতিডাল অতি লাভজনক খেতি। যদি এইটো মাহত, এই ভাদৰ মাহৰ শেষ হ'ল, এতিয়া আহিনৰ 15 দিনত ফুলকবিটো বজাৰত উপলব্ধ হ'ব। খাবলৈও সোৱাদ বেছি, বজাৰত ইয়াৰ পৰ্যাপ্ত দামো আছে। আজিৰ তাৰিখত ফুলকবিৰ পাইকাৰী বজাৰ 80 টকা কেজি। সেয়া যদি সময়মতে নমাব পাৰে, কৃষকজনে অতি লাভৱান হ'ব বুলি দৃঢ় বিশ্বাস।